নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ পুনৰ সকলোকে মই স্বাগতম জনাইছো। আজি মই পোনপ্ৰথমে সমগ্ৰ অসমবাসীক মোৰ ফালৰ পৰা ৰঙালী বিহু তথা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা যাচিছো ও জনাইছো। অসমীয়া নতুন বৰ্ষ আৰম্ভ হ'ব আৰু এই নতুন বৰ্ষটো যাতে সকলোৰে বাবে মংগলময় হয়, সুখ সমৃদ্ধি বৃদ্ধি পায়, মান সন্মান আহে, অপায় অমংগল যাতে দূৰ হয়, মানুহৰ মাজত একতাৰ এনাজৰীডাল যাতে শক্তিশালী হয় তাকে কামনা কৰিছোঁ। আৰু এই নৱবৰ্ষত যদি কাৰোবাৰ কিবা ধৰণৰ অসুয়া আখুতি আছে, অপায় অমংগল হ'বলগীয়া আছে, সকলোখিনি যাতে গুৰু ভগৱন্তই কৃপা কৰি নাশ কৰে আৰু মানৱ জীৱনৰ যাতে এই নতুন বছৰটোত সুখ সমৃদ্ধিৰে ভৰি পৰে তাকে কামনা কৰি মই সকলোলৈ পুনৰ এবাৰ শুভকামনা আৰু শুভেচ্ছা জনাইছোঁ। আজি মই এই গৰু বিহুৰ দিনটোত এটা ভিডিঅ' কৰি অসমবাসীলৈ মই ৰঙালী বিহু আৰু বহাগ বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে দুটামান কথা কওঁ বুলিয়ে মোৰ অনুৰাগীসকলক তথা যিসকলে মোৰ এই জ্যোতিষশাস্ত্ৰৰ কণ্টেণ্টবোৰ বা ভিডিঅ'বোৰ চাই থাকে তেওঁলোকক কওঁ বুলি আহিলোঁ। আৰু সম্ভৱত আজি বিহুৰ দিন সকলোৱে ব্যস্ত চাগৈ, তথাপিও সময় উলিয়াই যদি মোৰ ভিডিঅ'বোৰ চায় তেন্তে নিশ্চয় আপোনালোকৰো কিছু ক্ষেত্ৰত সা সুবিধা হ'ব। মই 2024 বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু নামৰ এটা জ্যোতিষশাস্ত্ৰ আৰু জ্ঞানৰ এটা চেনেল চলাই আহিছোঁ। আপোনালোকৰ বহুতে সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইও আহিছে। আৰু মই আপোনালোকক আজি দুটামান কথা কওঁ। আৰু মই যিখিনি ভিডিঅ' বনাই আহিছোঁ আপোনালোকে কেতিয়া ভাবিব পাৰে যে এই ভিডিঅ'বোৰত কেতিয়াবা কোনোবা এটা ৰাশি খুব ভাল কয়, আকৌ সেইটো ৰাশিয়ে পিছৰ ভিডিঅ'ত ইমান এটা সুবিধা নহয় বুলি কয়। সেইকাৰণে মানুহৰ মাজত আহুকালটো যাতে লাগি থাকিব নালাগে, সেইকাৰণে মই দুটামান কথা কওঁ। আজি ধৰি লওক মই কোনোবা এটা ৰাশিক ক'লোঁ আপোনালোকৰ আমুক গ্ৰহটোৱে খুব ভাল ফল দিব, আৰু লগতে আৰু 2-3-4মান ৰাশি কৈ দিওঁ মই যে এই ৰাশিকেইটাৰ আমুক গ্ৰহই ভাল ফল দিব। কিন্তু তাত কিছুমান ৰাশি অন্তৰ্ভুক্ত নহয়, কিন্তু সেই অন্তৰ্ভুক্ত নোহোৱা ৰাশিকেইটা যে বেয়া হ'ব সেই তেনে কথা নহয়। এই যিটো বিশেষ গ্ৰহই এইকেইটা ৰাশিক সুবিধা কৰিব, বেলেগ এটা গ্ৰহই আপোনালোকৰ মই নোকোৱা সেই ব্যক্তিগত সেই দিনটোত নোকোৱা সেই ৰাশিকেইটাক বেলেগ গ্ৰহই উদ্ধাৰ কৰি থাকিব। আজি যদি ধৰি লওক ধনু ৰাশিৰ বোলে বৃহস্পতি গ্ৰহই আৰু মংগল গ্ৰহই শুভ ফল দি আছে, আৰু বৃহস্পতি আৰু মংগল গ্ৰহৰ লগত জড়িত বেলেগ ৰাশি বোলে মই কোৱা নাই, কাৰোবাৰ বোলে ৰাশিটো নাহিলে বোলে বৃহস্পতি মংগল গ্ৰহে শুভ ফল নিদিয়ে, কিন্তু সেই বেলেগ ৰাশি যিটো নকওঁ তাক কিজানি বুধ আৰু শুক্ৰ গ্ৰহে সেইখিনি সময়ত সহায় কৰি থাকিব পাৰে। ভাইচ ভাৰ্চা হয়, তাৰমানে ওলোটা পোলোটা হয়। প্ৰত্যেক গ্ৰহই প্ৰত্যেক ৰাশিক ভাল ফল নিদিয়ে। কিছুমান গ্ৰহই কেইটামান ৰাশিক ভাল ফল দিব আৰু কিছুমান ৰাশিয়ে কেইটামান গ্ৰহক ভাল ফল দি সেই ৰাশিবোৰ চলাই গৈ থাকে। তাৰ মাজতো কোনোবা গ্ৰহই কাৰোবাক ৰিষ্ট দিব, কাৰোবাক কিবা ধৰণৰ বাধা বিঘিনি দিব। সেইকাৰণে কোনোবা ৰাশিক যদি মই কেতিয়াবা কোনোবা গ্ৰহই ভাল বুলি কয়, পিছত যদি সেই ৰাশিটো নাহে তেতিয়া গম পাব যে সেই ৰাশিটোক সেই গ্ৰহটো কাৰক নহয়, সেইকাৰণে আমাৰ ৰাশিকেইটা অন্তৰ্ভুক্ত হোৱা নাই। সেইখিনি আপোনালোকে নিজেই মোৰ ভিডিঅ'বোৰ চাই মিলাই ল'ব। কিন্তু প্ৰত্যেক গ্ৰহই প্ৰত্যেক ৰাশিক ভাল দিব নোৱাৰে। কোনোবাইহে কোনোবা গ্ৰহক ভাল দিব, কোনোবাই কোনোবা গ্ৰহক ভাল দিব, এনেকুৱা ধৰণৰ কথা। আৰু আজি মই যেতিয়া আপোনালোকৰ ওচৰলৈ আহিলোঁ, মই এটা বিশেষ ভিডিঅ'ৰ কথা কৈ যাম। বৰ বেছি দীঘল নকৰোঁ, আপোনালোকক জাষ্ট হিণ্টছ এটা দিম। আজি মেঘ সংক্ৰান্তি হয়, তাৰমানে সূৰ্য আজি মেঘ ৰাশিত সোমাব। আজি ৰাতি 9:04 লগে লগে মেঘ ৰাশিত সূৰ্য সোমোৱাৰ লগে লগে এমাহ থাকিব, অহা মাহৰ 14 মে'লৈকে থাকিব। 13 এপ্ৰিলৰ ৰাতি 9টাৰ পৰা 14 মে'লৈকে সূৰ্য গ্ৰহ মেঘ ৰাশিত থাকিব। আৰু সূৰ্য গ্ৰহ যেতিয়া মেঘ ৰাশিত হয়, সূৰ্য গ্ৰহ মেঘ ৰাশিত উচ্চ হয়। ৰবি গ্ৰহটো মেঘ ৰাশিত উচ্চ হয়। উচ্চ হোৱাৰ লগে লগে বহুত ভাল ফল দি যাব কেইটামান ৰাশিক। মই আপোনালোকক এতিয়া ৰাশি কেইটামান কৈ দিছোঁ খুব কমকৈ, চুটিকৈ। মেঘ ৰাশি
কাৰণে সূৰ্য গ্ৰহ লগ্নত আহিব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল, আপোনাৰ পৰাক্ৰম বাঢ়িব, আপোনাৰ চৰকাৰী চাকৰিৰ লগত জড়িতসকলৰ বহুত ভাল, মান সন্মান পাব, ধন টকা পইচা হাতলৈ আহিব। সূৰ্য গ্ৰহ মেঘ ৰাশিত উচ্চ হয়, মেঘ ৰাশি কাৰক হয়, পঞ্চম স্থানৰ স্বামী হয়। অহংকাৰ বাঢ়িব খালি আপোনাৰ, নিজকে খুব বেলেগ এটা অহংকাৰী মনোভাৱ লৈ আপুনি মানুহৰ লগত কথা বতৰা পতাৰ পৰা যাতে বিৰত থাকে, সেইটো ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব। ধন টকা পইচা আহিব। যিসকল মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সন্তান আছে, তেওঁলোকৰ সন্তানৰ পৰা মান সন্মান আহিব, সন্তানে মান সন্মান আনি দিব। খালি খোৱা বোৱাত আপোনালোক সাৱধান হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকল পেটৰ ৰোগ হ'ব পাৰে, বা স্বাস্থ্যৰ ক্ষেত্ৰত যদি অসুবিধা হয় তেতিয়াহ'লে মূৰৰ বিষ হ'ব পাৰে বা চকুৰ ৰোগ হ'ব পাৰে। আৰু বাকী কিন্তু ধন টকা পইচা, ভাগ্য উন্নতি, চৰকাৰী চাকৰিয়ালসকলৰ ভাল, টকা পইচা আহিব মেঘ ৰাশি। ইয়াৰ পিছৰটো মই আপোনালোকক কৈছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ধন বৃদ্ধিৰ যুগ, কৰ্মস্থানত ভাল, চৰকাৰী চাকৰিসকলৰ ভাল, ব্যৱসায় বাণিজ্য যদি কৰি আছে বহুত ভাল, পৈতৃক সম্পত্তিৰ পৰা লাভ আপোনালোকৰ, ঘৰুৱা মানুহৰ লগত ভাল সম্বন্ধ সম্পৰ্ক হ'ব, কৰ্মস্থানত উচ্চ হৈছে মেঘ ৰাশি। কৰ্কট ৰাশিটো খুব ভাল, কৰ্মক্ষেত্ৰত ভাল, মানে আপোনালোকক মান সন্মান আপোনালোককো দিব, ধন টকা পইচাও আহিব, বহুত ভাল, পৈতৃক সম্পত্তিৰ পৰা লাভ, কিবা লওঁ বুলি ক'লেও পাৰিব। সূৰ্য গ্ৰহে ৰবি গ্ৰহে ভাল ফল দি যাব। ইয়াৰ পিছৰটো সিংহ ৰাশি। সিংহ ৰাশিটো লগ্নৰ স্বামীয়ে হয়, ভাগ্যস্থানত বহিছেগৈ, ভাগ্য বৃদ্ধি, ধৰ্মমূলক ভ্ৰমণ হ'ব, যাত্ৰা কৰিবলৈ মন যাব, ধন টকা পইচা আপোনালোকৰ আহিব। চৰকাৰী চাকৰিয়ালে হওক বা চৰকাৰী ব্যৱসায় বাণিজ্যৰ লগতো যদি চৰকাৰৰ কণ্টেক্ট কৰে, সেইসকলৰ বহুত ভাল। ভাই ভনীৰ পৰা লাভ পাব, ভাই ভনীৰ সহযোগিতা পাব, পিতৃৰ লগত ভাল সম্বন্ধ সম্পৰ্ক হ'ব, পিতৃৰ স্বাস্থ্য উন্নতি হ'ব, খালি পিতৃৰ যাতে খং নহয় তাৰ ওপৰত গুৰুত্ব দিব। সিংহ ৰাশিটো বহুত ভাল। ধনু ৰাশিৰ ক্ষেত্ৰতো বহুত ভাল। ধনু ৰাশি আপোনাৰ বিদ্যা ক্ষেত্ৰত ভাল, প্ৰতিযোগিতা পৰীক্ষাৰ ক্ষেত্ৰত ভাল, ধন টকা পইচা আহিব, চৰকাৰী চাকৰি কৰাসকলৰ ভাল, মান সন্মান পাব, ভাগ্য বৃদ্ধি হ'ব, পেটৰ ৰোগৰ পৰা আপোনালোক সাৱধান হ'ব, আৰু যিসকল গৰ্ভৱতী মহিলাসকল সাৱধান হৈ থাকিব। ৰবি গ্ৰহটোৱে গৰ্ভ নষ্ট কৰে, সেই গতিকে সন্তান সম্ভৱা যিখিনি প্ৰথম ষ্টেজ, তেওঁলোকে অলপ সাৱধান হৈ থাকিব ধনুৰাশিসকলৰ। বৃশ্চিক ৰাশি কি হ'ব? বৃশ্চিক ৰাশি শত্ৰু নাশ কৰিব পাৰিব। বৃশ্চিক ৰাশি ধন টকা পইচা, কাৰোবাক যদি ঋণ মাৰিব আছে, ঋণটো দিব পাৰিব। ৰোগৰ বিৰুদ্ধে আপুনি পৰাক্ৰমে যোগী, ৰোগো নাশ কৰিব পাৰিব, শত্ৰু নাশ কৰিব পাৰিব, ৰোগ নাশ কৰিব পাৰিব, ঋণো আপুনি মাৰিব পাৰিব, ধাৰলৈ লোৱা টকা পইচা আপুনি ঘূৰাই দিব পাৰিব। খুব ভাল, আপুনি পৰাক্ৰমী হ'ব। বৃশ্চিক ৰাশি সংঘৰ্ষ কৰিলে আপুনি ভাল ফল পাব, সূৰ্য গ্ৰহে ভাল ফল দিব। ইয়াৰ পিছত মিথুন ৰাশিটো আপোনাৰ পৰাক্ৰম বৃদ্ধি পাব, ব্যৱসায় বাণিজ্য হ'ব, যাত্ৰা কৰিবলৈ মন যাব, আমদানি ৰপ্তানি যা ব্যৱসায় আছে সেই ব্যৱসায় ক্ষেত্ৰত ভাল, অৰ্থ লাভ হ'ব, আৰু খোৱা বোৱাত নিয়ন্ত্ৰণ কৰিব। খালি আপোনালোকৰ প্ৰেম সম্বন্ধত বাধা, আৰু আগতে এটা ৰাশিৰ কথা কৈছিলোঁ মই, গৰ্ভৱতীৰ কাৰণে বেয়া ধনুটো, আৰু মিথুনটো গৰ্ভৱতী যদি হৈ আছে কোনোবা মহিলা, সাৱধান হ'ব, গৰ্ভপাত হ'ব পাৰে। ৰবি গ্ৰহে গৰ্ভ সদায় ভস্ম কৰে, উত্তাপতে ভস্মীভূত হয় ভ্ৰূণ, সেই গতিকে এইখিনি ক্ষেত্ৰত সাৱধান হ'ব। আৰু বাকী একো আপোনালোকৰ হেৰি নাই। মই বৰ বিশেষ দীঘলীয়া নকৰোঁ, আপোনালোকক এইকেইটা ৰাশিৰ কথাই ক'লোঁ। এইকেইটা ৰাশিকেইটা সূৰ্য গ্ৰহে ভাল ফল দিব, মই কৈছোঁ। বাকী ৰাশিবোৰক সূৰ্য গ্ৰহে বেয়া ফল দিলেও কিন্তু বাকী ৰাশিবোৰক তেওঁলোকৰ কাৰক গ্ৰহ বহি আছে। আপোনালোকক আগৰ ভিডিঅ'বোৰ মই কৈছোঁ, আপোনালোকে চাই ল'ব। সেই কাৰক গ্ৰহে সেইবোৰ ৰাশিক ভাল ফল দিব। আজি মই কোৱা মেঘ, কৰ্কট, সিংহ, ধনু, বৃশ্চিক আৰু মিথুন ৰাশিক ভাল ফল দিব। ইয়াৰে ভিতৰত মেঘ, সিংহ আৰু ধনু ৰাশিক সৰ্বশ্ৰেষ্ঠ ফল দিব সূৰ্য গ্ৰহে, ৰবি গ্ৰহে। ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেলটো আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব আপোনালোকৰ বন্ধু বান্ধৱ, পৰিয়ালৰ সদস্যসকলৰ যোগেদি। জন্মকুণ্ডলী অধ্যয়ন কৰালে মোৰ ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া আছে, মোৰ এড্ৰেছ দিয়া আছে, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। জন্মকুণ্ডলী অধ্যয়ন কৰালেহে আপোনালোকৰ দশা কি, মহাদশা কি, আপোনালোকৰ শনি 4.5 লাগি আছে নেকি, নে শনি ডাৱৰীয়া লাগি আছে নেকি, মাৰক গ্ৰহৰ দশা চলি আছে নেকি, এই বিষয়ে মই ভালকৈ আপোনালোকক ক'ব পাৰিম। মোৰ লগত সম্পৰ্ক কৰি অধ্যয়ন কৰাব, যোগাযোগ কৰিব, তাৰপিছতহে আপোনালোকৰ ফলাদেশ পাব। পুনৰ এবাৰ সকলোকে মই ৰঙালী আৰু বহাগ বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ মই নমস্কাৰ, আহিছোঁ।